কামরূপ জিলা পৰিবহণ বিষয়াৰ 24-25 তাৰ মানে আমাৰ ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত আমি 62,44,79,402 ৰুপিজ আমি ৰেভিনিউ কালেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত আমি বিশেষকৈ এনফৰ্চমেণ্ট টিমৰ ফালৰ পৰা আমি 21,847 আমি অফেন্স কেছ ৰেজিষ্টাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বিপৰীতে আমাৰ 3,99,44,600 আমি ফাইন কালেক্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে আমাৰ ইয়াত এতিয়া ধৰকচোন ফিটনেছ আমাৰ ইয়াত নহয়, কেন্দুকোনা প্ৰাইভেট হয়। ফিটনেছৰ ক্ষেত্ৰত আমি আমাৰ ইয়াত ফিটনেছ নহয়, তাত হয়। আৰু আমি আমাৰ ইয়াত ডিমাণ্ড নটিচ আমি এই বছৰত আমি 8,000তকৈ অধিক ডিমাণ্ড নটিচ আমি যোনবিলাক এৰিয়া টেক্স দিবলৈ আছে, ডিমাণ্ড নটিচ আমি ডোৰ টু ডোৰ গৈ আমি মানুহৰ ঘৰত গৈ আমি ডিমাণ্ড নটিচ ইছ্যু কৰিছোঁ। এই ক্ষেত্ৰত আমি ফলৱৰ্তী হ'ব পৰা নাই যদিও আমি এই ক্ষেত্ৰত আমি প্ৰত্যেক ঘৰ মানুহক আমি যে চৰকাৰী ৰাজহ দিয়াটো আপোনালোকৰ কৰ্তব্য, সেইকাৰণে আপোনালোকে চৰকাৰী ৰাজহটো দিয়াটো আপোনালোকে জৰুৰী। চৰকাৰী ৰাজহ দিলেহে অসম চৰকাৰ চলিব। আপোনালোকৰ ৰাজহ দিয়াটো আপোনাৰ অসমৰ নাগৰিক হিচাপে আপুনি দিয়াটো অতি জৰুৰী বুলি ভাবোঁ। কামৰূপ জিলা পৰিবহণ বিষয়াৰ 24-25 তাৰ মানে আমাৰ ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত আমি 62,44,79,402 ৰুপিজ আমি ৰেভিনিউ কালেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত আমি বিশেষকৈ এনফৰ্চমেণ্ট টিমৰ ফালৰ পৰা আমি 21,847 আমি অফেন্স কেছ ৰেজিষ্টাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বিপৰীতে আমাৰ 3,99,44,600 আমি ফাইন কালেক্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে আমাৰ ইয়াত এতিয়া ধৰকচোন ফিটনেছ আমাৰ ইয়াত নহয়, কেন্দুকোনা প্ৰাইভেট হয়। ফিটনেছৰ ক্ষেত্ৰত আমি আমাৰ ইয়াত ফিটনেছ নহয়, তাত হয়। আৰু আমি আমাৰ ইয়াত ডিমাণ্ড নটিচ আমি এই বছৰত আমি 8,000তকৈ অধিক ডিমাণ্ড নটিচ আমি যোনবিলাক এৰিয়া টেক্স দিবলৈ আছে, ডিমাণ্ড নটিচ আমি ডোৰ টু ডোৰ গৈ আমি মানুহৰ ঘৰত গৈ আমি ডিমাণ্ড নটিচ ইছ্যু কৰিছোঁ। এই ক্ষেত্ৰত আমি ফলৱৰ্তী হ'ব পৰা নাই যদিও আমি এই ক্ষেত্ৰত আমি প্ৰত্যেক ঘৰ মানুহক আমি যে চৰকাৰী ৰাজহ দিয়াটো আপোনালোকৰ কৰ্তব্য, সেইকাৰণে আপোনালোকে চৰকাৰী ৰাজহটো দিয়াটো আপোনালোকে জৰুৰী। চৰকাৰী ৰাজহ দিলেহে অসম চৰকাৰ চলিব। আপোনালোকৰ ৰাজহ দিয়াটো আপোনাৰ অসমৰ নাগৰিক হিচাপে আপুনি দিয়াটো অতি জৰুৰী বুলি ভাবোঁ।